নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে? ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। ৰাতিপুৱা শুই উঠি গাটো ধুই মেলি মই ধেমাজিলৈ যাবলৈ ওলাইছোঁ আৰু মই চাহকাপ খাই ল'লোঁ। গা পা ধুই উঠি চাহকাপ খাই উঠি আৰু মই 7:45ত মই ঘৰৰ পৰা ওলাই যাওঁ নিউ তিনিচুকীয়া ষ্টেচনলৈ বুলি। তাৰপিছত আৰু মই তিনিচুকীয়া ষ্টেচন গৈ পালোঁগৈ আৰু মই টিকেটটো কাটি লোৱাৰ পিছত আৰু অপেক্ষা কৰোঁ মই ডেমো এক্সপ্ৰেছৰ কাৰণে। তাৰপিছত আৰু ট্ৰেইনখন আজি বহুত লেট আছিলে, প্ৰায় 9:30মান বজাত আমাৰ ট্ৰেইনখন আহি পালেহি আৰু আমি ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত উঠাৰ পিছত আমাৰ ট্ৰেইনৰ ভিতৰৰ দৃশ্যাংশ, তাৰপিছত আৰু আমি ট্ৰেইনেৰে যাত্ৰা আমাৰ আৰম্ভ হ'ল। ডিব্ৰুগড়ত বাণীপুৰত ৰখালে ট্ৰেইন, তাতো কিছুমান পেছেঞ্জাৰ উঠালে। তাৰপিছত আৰু আমি গৈ আছোঁ। এটি নিৰ্দিষ্ট সময়ত আমাৰ ট্ৰেইন ব্ৰহ্মপুত্ৰৰ ওপৰেদি বগীবিলৰ ওচৰ পালেগৈ আৰু বগীবিল দলঙৰ ওপৰেদি গৈ থকাৰ সময়ত বাহিৰৰ দৃশ্যাংশ মই কেমেৰাত বন্দী কৰিছিলোঁ। এয়া চাওকচোন, ইমান সুন্দৰ লাগিছে দেখিবলৈ। তাৰপিছত আৰু আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বগীবিল দলঙৰ ওপৰত আমি ট্ৰেইনেৰে যাত্ৰা আমি কৰি আছোঁ আৰু ঠিক 12 বজাৰ লগে লগে মই চিৰিপানী ষ্টেচনত গৈ নামিলোঁগৈ আৰু চিৰিপানী ষ্টেচনৰ পৰা মই ধেমাজিৰ অভিমুখে গৈ আছোঁ এতিয়া অ'টোৰে। আৰু ধেমাজি ষ্টেচন পোৱাৰ পাছত ধেমাজিত মই নামিলোঁগৈ অ'টো ষ্টেণ্ডত আৰু তাৰ পৰা মই ভেৰপৰালৈ জ্যোতি বাইদেউৰ ঘৰলৈ ৰাওনা হওঁ আৰু জ্যোতি বাইদেউৰ ঘৰতে ভাত পানী খাই বৈ পুনৰ আমি জ্যোতি বাইদেউৰ মাকৰ ঘৰলৈ গ'লোঁ। তাতে আমি বাৰীত চাহ তাহ খাই উঠি জ্যোতি বাইদেউৰ বাৰীখনলৈ বুলি ৰাওনা হৈছোঁ আৰু ইমান সুন্দৰকৈ শাক পাচলি ৰুই থৈছে, তাৰে অকণমান ভিডিঅ' কৰি আনিছোঁ আৰু আমি অকণমান শাকো বুটলিলোঁ। তাৰপিছত আৰু জ্যোতি বাইদেউ মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ভিনদেউৱে মোক বন্দনাহঁতৰ ঘৰত গৈ থৈ আহিলেগৈ যেনিবা। তাৰপিছত আৰু বন্দনাহঁতৰ ঘৰত গৈ আকৌ বন্দনাই চাহ তাহ দিলে, সেইখিনি আমি খালোঁ। খাই বৈ পুনৰ আমি 8টামান বজাত বন্দনাহঁতৰ ঘৰলৈ বুলি ধেমাজি এৰাধল তিনিআলিলৈ আমি বন্দনা, অভিজিত আৰু মই আহিলোঁ। আৰু বৰ্তমান আমি নিউ বহাগী যি ধেমাজিত নতুনকৈ এখন দোকান অ'পেনিং কৰিছোঁ, যিহেতু মই চিনি পাওঁ, সেই গতিকে তেখেতৰ দোকানখনলৈও শ্ব'ৰুমলৈ মই গ'লোঁ আৰু কিছু পৰিৱেশ আপোনালোকৰ আগত ভিডিঅ' কৰি আনিছোঁ সেয়া। আৰু তাতে মই একপি দাদাই ক'লে ফটো একপি উঠা বুলি, সেয়াও কাৰণে মই ফটো একপি উঠিলোঁ আৰু তেওঁ ৰিকুৱেষ্ট কৰাৰ কাৰণে। আৰু তেখেতৰ দোকানখনৰ কিছু পৰিৱেশ মই আপোনালোকৰ আগত দেখাইছোঁ। সকলো ধৰণৰ বস্তু পোৱা যায় আৰু লগতে তেওঁৰ নিজৰ শাল আছে, শালৰ সকলো টচ মুগাৰ কাপোৰো পাব আৰু বিভিন্ন ধৰণৰ চব পাব আৰু মুঠতে। তাৰপিছত আৰু আমি ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি তাৰপিছত আৰু ৰাতি ভাত পানী খাই বৈ নেক্সট দিনাখন আকৌ আমি ধেমাজি গোগামুখলৈ যাম বুলি ওলালোঁ। গোগামুখৰ যোৱা নহ'ল, কিয়নো গোগামুখ সেইদিনা শনিবাৰ বন্ধ থাকে। তাৰপিছত আৰু আৰাধনাৰ মাৰ ঘৰলৈ গ'লোঁ আৰু তাৰপিছত তাত আৰু অকণমান জিৰণি ল'লোঁ। জিৰণি লোৱাৰ পিছত আৰু পুনৰ 4টা বজাত মই ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ। চিৰিপানী